So hello everyone, welcome to a new video. So আজি ভিডিওত আমি chemical kinetics or an important question লৈছো. So এই questionটো হৈছে যে show that the half life period of a first order reaction is independent of initial concentration. এতিয়া হেতু কৰাৰ আগত আমি জানিব লাগিব half life মানে। তো half life মানে হৈছে যে the time at which concentration of the concentration of reactant reaches half of its initial concentration. মানে suppose আমাৰ ওচৰত এটা reaction আছে আৰু সেই reactionটো reactant আছে A. তো ইনিশিয়ালি আমি এ যেনিবা কনসেন্ট্রেশনটো 100 লৈছো হল তো যোনটো টাইমত এ এর কনসেন্ট্রেশনটো কি হৈ যাব 50 হৈ যাব দ্যাট মিন্স হাফ অফ ইনিশিয়াল কনসেন্ট্রেশনৰ আধা হৈ যাব সেই টাইমটোক আমি কি বুলি কম হাফ লাইফ বুলি কম হল আৰু হেতু আমি উলিয়াব লাগে যে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে যোনটো হাফ লাইফ হ'ব হেতু ইন্ডিপেন্ডেন্ট হয় ইনিশিয়াল কনসেন্ট্রেশনৰ লগত হল সো তাৰ কাৰণে আমি কি ক'ব লাগিব ফাৰ্স্ট আমি লিখিব লাগিব যোনটো ইন্টিগ্ৰেটেড ৰেট ল এক্সপ্ৰেছন হয় ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচন. So first order reaction integrated rate flow expression is ln A naught is equal to ln A plus kT, or we can write log A naught is equal to log A plus kT divided by 2.303. হল তো এটা হাফ লাইফত আমি t টু কি লিখিম t টু লিখিম t half আৰু a মানে কি আছে কনসেন্ট্রেশন এট টাইম t. সো a টু কি হৈ যাব a naught ৰ আধা that means a is equal to a naught by 2 হল তাৰ পৰা আমি জাস্ট কি কৰিব লাগিব a ভ্যালুটো ইয়াত পাতি দিম log A naught is equal to a naught by 2 t জায়গাত আমি ইয়াত t half পাতিলো. নেক্সট এটো যদি আমি সলভ কৰিলো এটা সমান log a minus log b হৈ আছে তো log a minus log b মানে কি হ'ব log a by b তো আমি a by b কৰিলো দেন ক্ৰস ফাংচন কি পালো log 2 জাস্ট ক্ৰস মাল্টিপ্লাই কৰিলো দেন আমি কি পালো যে t half is equal to log 2 ভ্যালুটো কি হয় 0.30103 তো মাল্টিপ্লাই কৰাৰ পিছত পালো 0.693 by k হল সো এটো আমি t half ৰ এক্সপ্ৰেছন পালো ফাৰ্স্ট অৰ্ডাৰ. এতিয়া ইয়াত চোৱা এই যে গোটেই লাষ্টৰ ইকুৱেশনটো পালো তাত যদি আমি চাও t half আৰু a naught আমাক কি কৈছে ইনিশিয়াল কনসেন্ট্রেশন মানে a naught ৰ কিবা ৰিলেশন আছে জানো ইয়াত t half আৰু a naught ৰ একো ৰিলেশন নাই ইয়াত a naught নাই দ্যাট মিন্স কি হৈছে যে t half টো a naught ৰ লগত ডিপেন্ড নকৰে মানে আমাৰ যদি ইনিশিয়াল কনসেন্ট্রেশনটো আমি চেঞ্জ কৰি থাকো তেতিয়াও আমাৰ যোনটো হাফ লাইফ পিৰিয়ড সেইটো চেঞ্জ নহয় কাৰণ কিয় ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে যোনটো t half হয় দ্যাট ইজ হাফ লাইফ সেইটো ইনিশিয়াল কনসেন্ট্রেশনৰ লগত ডিপেন্ড নকৰে হল সো এইটোৱে আসলে জাস্ট তোমালোকে গম পাব লাগিব যে হাফ লাইফ মানে কি হয় আৰু তোমালোকে যে ফৰ্মুলাটো পাহৰি যোৱা নিজে উলিয়াই ল'ব পাৰিবা হ'ব তো t half মানে কি হ'ব যে টাইম এট which the concentration of reactant reaches half of its initial concentration. তো এটোই আসলে আই হোপ তোমালোকে বুঝি পালা থ্যাংক ইউ.